Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 9 প্ৰাণীৰ প্ৰজনন চেপ্টাৰ আমাৰ কমপ্লিট হৈ গৈছে। আজি ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম। চেপ্টাৰৰ ভিতৰত আমি কি ইম্পৰ্টেণ্ট কথা শিকিলোঁ। সো ইয়াতে প্ৰথমটো পইণ্ট হৈছে প্ৰাণীৰ প্ৰজনন দুই ধৰণৰ হয়, যৌন প্ৰজনন আৰু অযৌন প্ৰজনন। ইয়াৰে যিটো যৌন প্ৰজনন আছে তাতে কি হয়, দুটা পিতৃপুৰুষৰ প্ৰয়োজন হয়। দুটা পিতৃপুৰুষৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয়। কিন্তু অযৌন প্ৰজনন যিটো আছে সেইটোত এটা পিতৃপুৰুষৰ পৰা নতুন জীৱৰ সৃষ্টি হ'ব পাৰে আৰু এইটো সাধাৰণতে যিবোৰ নিম্ন স্তৰৰ জীৱ আছে সেইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। নিম্ন স্তৰৰ উদ্ভিদ আৰু প্ৰাণীয়ে অযৌন প্ৰজনন কৰে আৰু উচ্চ স্তৰৰ যিবোৰ জীৱ আছে, উদ্ভিদ আৰু প্ৰাণী আছে, সেইবোৰে সাধাৰণতে যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে। নেক্সট পইণ্ট হৈছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত হোৱা প্ৰজননক যৌন প্ৰজনন বুলি কোৱা হয়। যৌন প্ৰজনন মানে হৈছে কি, যিটো পুং প্ৰাণী থাকে সেইটোৰ পৰা এটা জনন কোষ আহে যাক পুংজনন কোষ বুলি কোৱা হয় আৰু স্ত্ৰী প্ৰাণীৰ পৰা এটা স্ত্ৰী জনন কোষ আহে আৰু এই দুটা যেতিয়া লগ লাগে তাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় আৰু ইয়াকে যৌন প্ৰজনন বুলি কোৱা হয়। স্ত্ৰী প্ৰজনন অংগৰ অংশসমূহ হৈছে ডিম্বাশয়, ডিম্ববাহী নলী আৰু জৰায়ু। বহুতকেইটা অংশৰে স্ত্ৰীৰ প্ৰজনন অংগ গঠিত হয়। তাৰে ভিতৰত যিটো মূল অংশ, যিকেইটা মূল অংশ সেইকেইটা হৈছে ডিম্বাশয়। ডিম্বাশয়ে ডিম্বাণুসমূহ সৃষ্টি কৰে। দুটা ডিম্বাশয় থাকে, এজৰ ডিম্বাশয় থাকে আৰু সেই এজৰ ডিম্বাশয়ে ডিম্বাণু সৃষ্টি কৰে। ডিম্ববাহী নলী য'ত ডিম্বাণুটো আহি পেলাই থাকে, য'ত ই শুক্ৰাণুৰ সৈতে লগ লাগে, আৰু হৈছে জৰায়ু। যেতিয়া নিষেচন হয়, শুক্ৰাণু আৰু ডিম্বাণু লগ লাগে, লগ লগাৰ পিছত যি ভ্ৰূণ সৃষ্টি হয়, ভ্ৰূণটো জৰায়ুৰ ভিতৰত বৃদ্ধি আৰু বিকাশ হয়। নেক্সট, পুং প্ৰজনন অংগৰ অংশসমূহ হ'ল অণ্ডকোষ, শুক্ৰবাহী নলী আৰু লিংগ। পুং প্ৰজনন অংগৰ মূল তিনিটা অংশ হৈছে অণ্ডকোষ। এই অণ্ডকোষৰ ভিতৰত শুক্ৰাণুসমূহৰ সৃষ্টি হয়। তাৰপিছত আছে এটা শুক্ৰবাহী নলী। এই নলীৰ সহায়ত ই অণ্ডকোষৰ পৰা ওলাই আহে আৰু লিংগৰ সহায়ত শুক্ৰাণুসমূহ দেহৰ বাহিৰত ওলাই আহে। তাৰপিছত হৈছে ডিম্বাশয়ে স্ত্ৰী জনন কোষ উৎপন্ন কৰে যাক ডিম্বাণু বুলি কোৱা হয় আৰু অণ্ডকোষে পুংজনন কোষ উৎপন্ন কৰে যাক শুক্ৰাণু বুলি কোৱা হয়। সো ডিম্বাশয় এযোৰ থাকে। এযোৰ ডিম্বাশয়ে কি কৰে, কিছুমান কোষ উৎপন্ন কৰে যিবোৰক কি কোৱা হয়, ডিম্বাণু বুলি কোৱা হয়। আৰু যিবোৰ অণ্ডকোষ থাকে সেইবোৰো এযোৰ অণ্ডকোষ যি থাকে সি অণ্ডকোষে পুংজনন কোষ উৎপন্ন কৰে আৰু এইবোৰক শুক্ৰাণু বুলি কোৱা হয়। ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বোলে। নিষিক্ত ডিম্বাণুক যোজন কোষ বোলে। যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু লগ লাগে, ছাপোজ এইটো এটা ডিম্বাণু আছে, এই ডিম্বাণুটোক যেতিয়া এটা শুক্ৰাণুৱে আহি পেলাই নিষেচিত কৰে, নিষেচিত হোৱাৰ পিছত এই যিটো ডিম্বাণু থাকে, ডিম্বাণুটোৰ যিটো কোষকেন্দ্ৰ থাকে আৰু শুক্ৰাণুটোৰ যিটো কোষকেন্দ্ৰ থাকে, দুটা কোষকেন্দ্ৰ লগ লাগি এটা কোষকেন্দ্ৰৰ সৃষ্টি হয় আৰু এইটো সময়ত ইয়াক যোজন কোষ বুলি কোৱা হয়। স্ত্ৰী দেহৰ ভিতৰত হোৱা নিষেচনক অন্তঃনিষেচন বোলে। মানুহৰ দেহত আৰু আন প্ৰাণী যেনে কুকুৰা, গৰু আৰু কুকুৰৰ ক্ষেত্ৰত দেখা যায়। যদি নিষেচন দেহৰ ভিতৰত হয়, যদি প্ৰাণীৰ বৃদ্ধি আৰু বিকাশ মাতৃৰ দেহৰ ভিতৰত হয়, তেতিয়াহ'লে তাক অন্তঃনিষেচন বোলে। আৰু যদি মাতৃৰ দেহৰ বাহিৰত হয়, তেতিয়াহ'লে তাক বহিৰ্নিষেচন বোলে। সো অন্তঃনিষেচন হোৱা প্ৰাণী হৈছে যেনেকুৱা মানুহে পোৱালি জন্ম দিয়ে, পোৱালিটোৰ বৃদ্ধি বিকাশ মাতৃৰ দেহৰ ভিতৰত হয়। গৰুৰ ক্ষেত্ৰত সেই একে হয়, কুকুৰৰ ক্ষেত্ৰত একে হয়। গতিকে এইবোৰ প্ৰাণীক অন্তঃনিষেচন কৰা প্ৰাণী বুলি কোৱা হয়।
স্ত্ৰী দেহৰ বাহিৰত হোৱা নিষেচনক বহিৰ্নিষেচন বুলি কোৱা হয়। যদি নিষেচন স্ত্ৰীৰ দেহৰ বাহিৰত হয়, যেনেকুৱা ভেকুলী মাছ, তৰা মাছ আদিৰ ক্ষেত্ৰত নিষেচন দেহৰ বাহিৰত হোৱা দেখিবলৈ পোৱা যায়। ভেকুলী মাছ এইবোৰে কি কৰে, যিবোৰ ডিম্বাণু থাকে, ডিম্বাণুবোৰ দেহৰ বাহিৰত ওলাই দিয়ে। তাৰপিছত যিবোৰ পুৰুষ প্ৰাণী থাকে সেইবোৰে শুক্ৰাণুসমূহ তেনেদৰে দেহৰ বাহিৰত ওলাই দিয়ে, অৰ্থাৎ পানীত এৰি দিয়ে ডিম্বাণু আৰু শুক্ৰাণু। তাৰপিছত ডিম্বাণু আৰু শুক্ৰাণুৰ নিষেচন হয়। চ' যিহেতু দেহৰ বাহিৰত হয় সেইকাৰণে ইয়াক বহিৰ্নিষেচন বুলি কোৱা হয়। যোজন কোষটো বাৰে বাৰে বিভাজন হৈ এটা ভ্ৰূণৰ জন্ম দিয়ে, যিটো যোজন কোষ সৃষ্টি হয়। শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটা লগ লাগি কি হয়, এটা কোষকেন্দ্ৰৰ সৃষ্টি হয় আৰু সেই যিটো এটা কোষকেন্দ্ৰ থকা যোজন কোষ থাকে সেইটোৰ বাৰ বাৰ বিভাজন হয়। বাৰ বাৰ বিভাজন হৈ ইয়াৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু ইয়াক ভ্ৰূণ বুলি কোৱা হয়। ভ্ৰূণটো পৰৱৰ্তী বিকাশৰ বাবে জৰায়ুৰ বেৰত লাগি ধৰে। যেতিয়া ভ্ৰূণটো এটা নিৰ্দিষ্ট এমাউণ্টত বৃদ্ধি হয়, ইয়াৰ বৃদ্ধি ডিম্ববাহী নলীত ষ্টাৰ্ট হয়। ডিম্ববাহী নলীত ইয়াৰ বৃদ্ধি হৈ যেতিয়া ই অলপমান ডাঙৰ হয়, কেইবাটাও কোষযুক্ত হয়, তেতিয়া ই জৰায়ুত আহে আৰু জৰায়ুৰ বেৰৰ লগত লাগি ধৰে আৰু ইয়াৰ পিছত ইয়াৰ বাকী বৃদ্ধিসমূহ হ'বলৈ ধৰে। ভ্ৰূণৰ যিটো অৱস্থাত দেহৰ সকলো অংশ চিনিব পৰা হয় তাক গৰ্ভভ্ৰূণ বুলি কোৱা হয়। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ভ্ৰূণৰ যিটো দেহ থাকে, দেহত বিভিন্ন অংগসমূহ সৃষ্টি হ'বলৈ ধৰে। গাৰ নোম, হাত ভৰি, তাৰপিছত নখ ইত্যাদিসমূহ সৃষ্টি হয় আৰু যেতিয়া সম্পূৰ্ণৰূপে ই চিনিব পৰা হয় তেতিয়া ইয়াক গৰ্ভভ্ৰূণ বুলি কোৱা হয়। মানুহ, গৰু, কুকুৰ আদিয়ে পোৱালি জগায়, সিহঁতক জৰায়ুজ প্ৰাণী বুলি কোৱা হয়। এইবোৰ প্ৰাণীৰ ক্ষেত্ৰত জৰায়ুৰ ভিতৰত প্ৰাণীটোৰ বৃদ্ধি বিকাশ হয়, সেইকাৰণে এইবোৰক জৰায়ুজ প্ৰাণী বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ প্ৰাণীয়ে পোৱালি জন্ম দিয়ে সেইবোৰক জৰায়ুজ প্ৰাণী বুলি কোৱা হয়। কুকুৰা, ভেকুলী, জেঠী, পখিলা আদিয়ে কণী পাৰে, সিহঁতক ডিম্বজ প্ৰাণী বুলি কোৱা হয়। কাৰণ ইহঁতে ডিম্বাণু এৰি দিয়ে, ইহঁতে পোৱালি নোলাই, ইহঁতে যিহেতু ডিম্বাণু এৰি দিয়ে সেইকাৰণে ইহঁতক ডিম্বজ প্ৰাণী বুলি কোৱা হয়। সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয়। এতিয়া যিবোৰ পলু থাকে, যেনেকুৱা চকৰি থাকে, যিবোৰ ৰেচম কীট বা মুগা কীট, ইহঁতৰ ক্ষেত্ৰত কি হয়, কণীৰ পৰা পলু সৃষ্টি হয়। পলুটোৰ বৃদ্ধি বিকাশ হয়, আই থিংক 5টা ষ্টেজত ইহঁতৰ বৃদ্ধি বিকাশ হয়। তাৰপিছত সিহঁতে লেটাৰ ভিতৰত সোমায় আৰু লেটাৰ পৰা চকৰি ওলাই আহে, পখিলা ওলাই আহে। গতিকে এই যে ইহঁতৰ যে ৰূপান্তৰ হয় এটা স্তৰৰ পৰা আনটো স্তৰলৈ, ইহঁতৰ যে দেহৰ সম্পূৰ্ণ এটা পৰিৱৰ্তন হয়, ইয়াক ৰূপান্তৰ বুলি কোৱা হয়। যি প্ৰকাৰৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাক অযৌন প্ৰজনন বুলি কোৱা হয়। যেনেকুৱা এমিবাৰ ক্ষেত্ৰত মাত্ৰ এটা এমিবাৰ পৰা দুটা এমিবা সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে মেলেৰিয়া পেৰাচাইটৰ ক্ষেত্ৰত, প্লেনেৰিয়াৰ ক্ষেত্ৰত এটা মাত্ৰ মাতৃদেহৰ পৰা এটা নতুন জীৱ সৃষ্টি হয়। হাইড্ৰাত মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয় আৰু এই ধৰণৰ অযৌন প্ৰজননক মুকুলন বুলি কোৱা হয়। এনেকুৱা হয় হাইড্ৰাৰ দেহত প্ৰথমতে এটা মুকুল আৰম্ভ হয়, দেহত অংশ অলপমান ফুলি উঠে, সেইটো লাহে লাহে বৃদ্ধি হ'বলৈ ধৰে। বৃদ্ধি হৈ যেতিয়া সম্পূৰ্ণৰূপে ই বৃদ্ধি হয় তেতিয়া ই দেহৰ পৰা পৃথক হৈ যায়। চ' মুকুলৰ পৰা যিহেতু এটা নতুন হাইড্ৰাৰ সৃষ্টি হয়, গতিকে এই প্ৰক্ৰিয়াক মুকুলন বুলি কোৱা হয়। এমিবাই নিজে নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায় আৰু এই ধৰণৰ অযৌন প্ৰজনক দ্বৈত বিভাজন বুলি কোৱা হয়। দ্বৈত মানে দুটা, অৰ্থাৎ দেহত দুটা ভাগত বিভক্ত হয়।
এমিবাৰ দেহটো এনেকুৱা ধৰণৰ হয়, ই দেহটোৰ যিকোনো অংশৰ পৰাই বিভক্ত হ'ব পাৰে। বিভক্ত হৈ পেলাই ই কি হয়, দুটা এমিবাৰ সৃষ্টি কৰে আৰু ইয়াকে দ্বৈত বিভাজন বুলি কোৱা হয়। সো ইয়াতে আমাৰ সাৰাংশ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি প্ৰশ্ন উত্তৰসমূহ চাম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।